দেওবাৰে সৰুপথাৰত সদৌ ধনশিৰি প্ৰাক্তন আলফা ঐক্য মঞ্চৰ নতুন সমিতিখন গঠন কৰা হয়। সৰুপথাৰ নাওজানৰ পাঞ্জান ধনশিৰি মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হয় অধিৱেশনখনি। ধনশিৰি মহকুমাৰ প্ৰায় শতাধিক প্ৰাক্তন আলফা কৰ্মীয়ে অংশগ্ৰহণ কৰে অধিৱেশনত। ইপিনে আগন্তুক সময়ৰ বাবে 21জনীয়া এখন নতুন সমিতি গঠন কৰা হয় অধিৱেশনত। জ্যেষ্ঠ প্ৰাক্তন আলফা সদস্য ললিত গগৈক সভাপতি, দুলাল ফুকনক কাৰ্যকৰী সভাপতি আৰু মহেন্দ্ৰ শইকীয়াক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰা হয়। জানিব পৰা মতে ধনশিৰি মহকুমাত মুঠ 250জন প্ৰাক্তন আলফা কৰ্মী আছে। আনহাতে নৱনিৰ্বাচিত সমিতিখনে অনাগত দিনত শৈক্ষিক, সাংস্কৃতিক, অৰ্থনৈতিক লগতে নিৰ্যাতিতা তথা শ্বহীদ পৰিয়ালৰ পক্ষত থাকি কাম কৰি যোৱাৰ কথা জনায় সংবাদ মাধ্যমৰ সন্মুখত। ধনশিৰি জিলা প্ৰাক্তন আলফা ঐক্য মঞ্চ গঠন হৈছে। ইয়াত আমি সুখী হৈছোঁ। নিষ্পেষিত জনতাৰ স্বাধীন মুক্তিকামী আমি এসময় সেনানী আছিলোঁ। আমি সেই সময়তে আমি সংবিধানৰ বিৰোধ কৰি পেলাই এক অন্য ব্যতিক্ৰমী যাত্ৰাত গৈছিলোঁ। কিন্তু সময়ৰ সোঁতত আমি সময়ৰ চেপাত আজি আমি সংবিধানৰ গণ্ডিত থাকি পেলাই আমাৰ যি নিষ্পেষিত শোষিত জনগণৰ কাৰণে আমি গৈছিলোঁ। আমি ভাবিছোঁ অনাগত দিনত আমি সকলোৰে হৈ ঠাইখনৰ আমাৰ জাতিটোৰ উন্নয়নৰ কাৰণে যিখিনি উন্নয়নৰ কাম আছে, আমি যিসকল অভিজ্ঞ তেওঁলোকৰ দিহা পৰামৰ্শৰে আগবাঢ়ি গৈ আমি আমাৰ যি গণতান্ত্ৰিক পদ্ধতিৰে আমি যাম বুলি ভাবিছোঁ, সেই বাট সুচল কৰি আমি আমাৰ নিজৰ লগতে সমাজখনৰ উন্নয়ন কৰিম বুলি আমি মত লৈছোঁ। ধন্যবাদ। নমস্কাৰ, মই মহেন্দ্ৰ শইকীয়া। আমাৰ বহুদিনৰ বিৰতিৰ পিছত আজি ধনশিৰি জিলা প্ৰাক্তন আলফা ঐক্য মঞ্চৰ সাধাৰণ সম্পাদকৰ প্ৰভাজনক যি দায়িত্ব অৰ্পণ কৰিছে, এই দায়িত্ব সকলোৱে সহায় সহযোগত আগুৱাই নিম বুলি আমি কঁকালত টঙালি বান্ধিছোঁ। আৰু ধনশিৰিত আমি প্ৰতিটো উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আমি দুৱাৰদলিয়ে তেওঁলোকৰ যাম আৰু নতুন এটা শক্তিৰ জাগৰণ কৰিছে। বহুত আৱেগ অনুভূতি লৈ পিনি আমাৰ অগ্ৰজ আৰু অনুজসকল ওলাই আহিছে। গতিকে এই শক্তিক আমি এটা শুদ্ধ ৰূপত পৰিচালিত কৰি অনাগত দিনত আমি শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক এই গোটেই দিশ আটাইকেইটা আমি সাঙুৰি লৈ আৰু আমাৰ নিৰ্যাতিত যিসকল পৰিয়াল আছে, আমাৰ শ্বহীদ যিসকল পৰিয়াল আছে, শোষিত নিষ্পেষিত আমাক যিসকলে আমি জংঘলত থাকোঁতে আমাক সহায় সহযোগিতা কৰিছিলে, এই সকলোখিনি মানুহক একগোট কৰি আমি পূৰ্ণাংগ ৰূপত আমি ডিচেম্বৰ বা জানুৱাৰীত এখন পুনৰ আমাৰ অধিৱেশন পূৰ্ণাংগ ৰূপত এখন সভা হ'ব সমিতিখন গঠন কৰাৰ স্বাৰ্থত। গতিকে আশা কৰিম আমি সকলো ধনশিৰিবাসী ৰাইজে আমাক সহায় সহযোগ কৰিব আৰু এইবুলি ব্যক্তিক্ৰমী হ'ব। বিগত দিনত যেনেধৰণে হৈছিলে তেনেধৰণে নহয়। আমি গণতান্ত্ৰিক হিচাপে প্ৰয়োজন হ'লে আমি প্ৰতিটো উন্নয়ন বিষয় অফিচৰ ডিপাৰ্টমেণ্টৰ মুখে মুখে আমি ধৰ্ণা দিম। প্ৰয়োজন হ'লে আমি তেওঁলোকৰ দিহা পৰামৰ্শ ল'ম। তেওঁলোকৰ প্ৰতিটো আমি দিহা পৰামৰ্শ একচেপ্ট কৰি ল'ম। আৰু যদিহে আমাক নিথৰুৱা বা অমান্য কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে আমি গণতান্ত্ৰিক হিচাপে আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। গতিকে আমাৰ শ্ৰদ্ধাৰ আজি নতুনকৈ নৱনিৰ্বাচিত শ্ৰদ্ধাৰ সভাপতি ললিত গগৈদেৱো আছে আৰু আমাৰ বহুতোখিনি জ্যেষ্ঠ কনিষ্ঠ আমাৰ সদস্য আছে। কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্ৰদ্ধাৰ ধ্ৰুৱ সন্দিকৈদেৱ আছে। সকলোৱে আমি দিহা পৰামৰ্শ লৈ আমি আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। বৰ্তমান আজি গোলাঘাট জিলাৰ ধনশিৰি আঞ্চলিকৰ আজি দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। কাৰ্যসূচী চলি আছে বৰ্তমান। এতিয়া আমি বিৰতি আৰম্ভ কৰিছোঁ। এতিয়া কি হ'ল, আমাৰ সংগঠনটো 2017 চনতে জন্ম হৈছিলে, 4/3/2017 চনত। আৰু সেই তেতিয়াই আমি গোটেই অল আছামত আমি প্ৰতিখন ডিষ্ট্ৰিক্টতে আমি প্ৰাক্তন আলফা ঐক্য মঞ্চ গঠন কৰিছিলোঁ। তেনেদৰে গোলাঘাট ডিষ্ট্ৰিক্টৰ ধনশিৰি আঞ্চলিকখনো গঠন হৈছে। গতিকে তেখেতসকলৰ আজি আঞ্চলিকৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই ইয়ালৈ আহিছোঁ। আৰু আজি যি তেখেতসকলৰ উৎসাহ দেখিছোঁ, প্ৰাক্তন আলফা ঐক্য মঞ্চৰ যি লক্ষ্য উদ্দেশ্য আছে, এই লক্ষ্য উদ্দেশ্যৰ ওপৰত তেখেতসকলৰ যিটো উৎসাহ, সেই উৎসাহে আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছে। আৰু ভৱিষ্যতলৈ তেখেতসকলে যাতে এনেধৰণে আগবাঢ়ি কামখিনি কৰে, তেখেতসকলক মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি
এইখিনি কথা তেখেতসকলক কৈছোঁ আৰু আমি কেন্দ্ৰীয় সমিতি হিচাপে যিখিনি দায়িত্ব আমাৰ আছে সেই দায়িত্বৰ কথাখিনিও তেখেতসকলক আমি অৱগত কৰিছোঁ। আশা কৰোঁ অনাগত দিনত আমি যথেষ্টখিনি আগবাঢ়িব পাৰিম। নিউজ প্লাছ আৰু নিউজ অসমৰ ফালৰ পৰা সকলোলৈকে আমি অসমবাসী সকলোলৈ সেৱা জনাইছোঁ। আমাৰ আজি দ্বিবাৰ্ষিক অধিৱেশন আমাৰ ধনশ্ৰী আঞ্চলিকৰ দ্বিবাৰ্ষিক অধিৱেশনত আমাৰ কেন্দ্ৰীয় সমিতিৰ শ্ৰদ্ধাৰ ধ্ৰুৱ সন্দিকৈ দেৱে কথাখিনি আপোনালোকক জনাইছেই। তাৰোপৰি আমি এটা কথা কি আজি সমিতিখনে আমাৰ পুৰণা সমিতিখন বদলি হ'ব আৰু নতুন সমিতি আজি গঠন কৰা হ'ব। আমি এতিয়ালৈকে আমি পূৰ্ণ কাৰ্যসূচী শেষ হোৱা নাই, কাৰ্যসূচী চলি আছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ সকলোৱে আজি যি উৎসাহ উদ্দীপনা সকলো আগবাঢ়ি আহিছে, আমাৰ এইখিনি যাতে তেওঁলোক সদায় আহি থাকে আৰু তেওঁলোক সদায় আহি থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু আমি এক হৈ থকা সকলো ভাবিছোঁ। কাৰণ এই ল'ৰাখিনি এটা দিন সকলো ত্যাগ কৰি ঘৰ বাৰী সকলো ত্যাগ কৰি দেশ ৰক্ষাৰ কাৰণে আগবাঢ়ি আহিছিল আৰু এতিয়াও তেওঁলোকৰ সেই মানসিকতা সকলোৰে আছে। প্ৰত্যেকজন ইয়াত থকা আমাৰ সতীৰ্থই এতিয়াও নিৰ্দিষ্ট জেগাবিলাকত নিজৰ কাম কৰি আছে, তেওঁলোকে ৰাইজৰ লগত মিলি আছে। গতিকে আমি তেওঁলোকৰ এই উৎসাহ উদ্দীপনাখিনি একগোট কৰি আমি ধনশিৰিবাসী সকলো আগবাঢ়ি যাম বুলি ভাবিছোঁ। হয়, এতিয়া বৰ্তমান অৱহেলিত হৈছে নেকি চৰকাৰে আপোনালোকৰ সুবিধাটো প্ৰদান কৰা নাই নেকি? সেইটো ক্ষেত্ৰত এইটো চৰকাৰৰ দায়িত্ব। চৰকাৰে আমাক কেনেকৈ চাব লাগিছিল, আমি অৱহেলিত হৈছোঁ বুলি আমি পোনপটীয়া কওঁ নাই। যিহেতু আমি স্বাধীনভাৱে ওলাই যোৱা মানুহ, আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি আগবঢ়াৰ কথা আমি ভাবি আছোঁ। সেয়ে আমি প্ৰত্যেকজনে নিজৰ কামবিলাকত আগবাঢ়ি গৈ আছোঁ আৰু এইখিনি জনসাধাৰণে দেখিছে আমাক কি ধৰণে চাইছে। গতিকে আমি চৰকাৰৰ ফালৰ পৰা আমি সা সুবিধা বিশেষ পোৱা নাই বুলি ক'লেও হ'ব। আমি কিন্তু নিজে আগবাঢ়ি যাম। আমি চৰকাৰলৈ কোনো সুবিধালৈ বিশেষ আশা কৰা নাই। চৰকাৰৰ সেইটো ব্যক্তিগত কথা, তেওঁলোকে আমাৰ কৰ্ম দেখি পেলাই আমাক কেনেধৰণে সহায় কৰি আহে তেওঁলোকৰ নিজৰ দায়িত্ব। আমাৰ 250 আমাৰ হেৰিত আছে, 250জন আমাৰ মানে লিষ্টেড হৈ আছে আৰু আমাৰ সতীৰ্থ ভালেমানখিনি আছে, তেওঁলোকক আমি একগোট কৰিব পৰা নাই আৰু ভালেকেইজন সতীৰ্থ আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁলোকৰ পৰিয়ালবৰ্গকো আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, সমস্তজনকে আমি সাঙুৰি ল'ম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰণ পৰিয়ালৰ যুৱক যুৱতীসকল আৰু তেওঁলোকৰ যিসকল থাকি যোৱাসকলক সাঙুৰি ল'ম আৰু ইয়াৰ পাছত আমি নিৰ্যাতিত পৰিয়ালসমূহকো আমাৰ সদস্যভুক্তি কৰিলেও আমি আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিউজ ডেস্ক, ৰূপথাৰ প্লাছ।